প্ৰথমে সকলোকে নমস্কাৰ জনাই আদৰণি জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ' মাজলৈ। বন্ধু বান্ধৱীসকল, আজি ঔটেঙা যিহেতু এতিয়া কুমলীয়া ঔটেঙা বহুতেই ওলাইছে বজাৰত, সেয়েহে এটা ৰেচিপি আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। যদিহে কোনোবাই নতুনকৈ চাইছে, ভিডিঅ'সমূহ চাই যদি ভাল পাইছে, তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব এটা কৰি দিব। আহক তেনেহ'লে আৰম্ভ কৰোঁ। আজি ঔটেঙা মই কিহৰ লগতনো বনাইছোঁ, থাম্বনেইলখন দেখি অকণমানকৈ আপোনালোকে গমেই পাইছে। যে কি নহওক বাৰু, এয়া সৰু সৰু মাছ, ঔটেঙাখিনি মিহি মিহিকৈ কাটি লৈছোঁ। পিঁয়াজ, নহৰু, 3টা জলকীয়া সকলোখিনি গোটাই লৈছোঁ আৰু লগে লগে আপোনালোকলৈ আগবঢ়াইছোঁ। আৰু বহুত গৰম পৰিছে, সেয়েহে খুব চিম্পুলকৈ ৰেচিপি এটা বনাব বিচাৰিছোঁ। এয়া কেৰাহী পাতি দিলোঁ। এতিয়া মই প্ৰথমতে ঔটেঙাখিনি খুব ধুনীয়াকৈ 10 মিনিটমান ভাজি ল'ম। কিয়নো জানেনে, ঔটেঙা ভাজিও খাই বহুতেই ভাল লাগে, যিহেতু অসমীয়া এইবিলাক থলুৱা খাদ্য। আৰু সকলোৱে জানে, যিসকলে ঔটেঙা ভাজি খাইছে বা মাছৰ লগতেই হওক বা আচাৰ কৰিয়ে খাইছে, তেওঁলোকে খুব ধুনীয়াকৈ জানে ঔটেঙাৰ টেষ্ট কেনেকুৱা। বিশেষকৈ আমাৰ স্বাস্থ্যৰ বাবে বহুতেই ভাল। যিসকল মানুহৰ চুগাৰ আছে, তেওঁলোকে ঔটেঙা যেনেকেই নহওক খালে বহুতেই ভাল। সোৱাদ অনুসৰি হালধি নিমখ দিছোঁ। ইয়াত বেছি মছলা দিব প্ৰয়োজন নাই, যিহেতু ঔটেঙা বহুতে জানেই আৰু যে ঔষধি গুণ আছে। সেইবাবে বিভিন্ন ধৰণৰ মছলা ব্যৱহাৰ কৰি ইয়াৰ ঔষধি গুণসমূহ নাইকিয়া কৰিব নালাগে। যে নহওক, এয়া মান ধনিয়াও গোটাই থৈছোঁ। 10 মিনিটমান মই সুন্দৰকৈ ঔটেঙাখিনি এতিয়া ভাজি লৈছোঁ। এয়া বিভিন্ন ধৰণৰ বস্তু সজাই থৈছে মানে আমাৰ কাৰিকৰজনে। এয়া চব এতিয়া মই কি কৰিছোঁ আপোনালোকে চাই থাকক। শেষত এটা বস্তু মিশ্ৰণ কৰি, সেই বস্তুটো মিশ্ৰণ কৰোঁতে কিছুমানে ভাবিব এনেধৰণে খায়নে, কিন্তু এবাৰ বনাই খাই চাব। আগতে মই কেইবাবাৰো আপোনালোকলৈ আগবঢ়াইছোঁ। এতিয়া জোখমতে দি দিলোঁ গৰম পানী। জুই ওলাই গৈছে দেই, যিয়ে নহওক গৰম পানী দি দিলোঁ। এতিয়া উতলিবলৈ দিছোঁ অকণমান সময়। লগে লগে বস্তুটো আপোনালোকক দেখুৱাব বিচাৰিছোঁ আচলতে ঔটেঙাৰ লগত আজি মই কিনো মিশ্ৰণ কৰিম। এইকেইদিন মোৰ ঘৰখনত মানে কিছুমান পৰিস্থিতি একেবাৰে বেয়া, সেইবাবে মই ভিডিঅ'সমূহ দিয়া কোনো গুৰুত্বপূৰ্ণ হোৱা নাই, খেলি মেলিকৈ দিবলগীয়া হৈছে। এনেকুৱা কিছুমান অসুবিধা সন্মুখীন হৈছোঁ জীৱনত প্ৰথমবাৰ। এতিয়া মই যিখিনি সৰু সৰু মাছ ৰাখিছিলোঁ হালধি আৰু নিমখ সানি, সেয়া যোগ কৰি দিলোঁ। লগে লগে আদা অকণমান দি দিলোঁ আৰু শেষত দি দিছোঁ মান ধনিয়া পাত। ইতিমধ্যে মোৰ ঔটেঙা আৰু সৰু মাছৰ আঞ্জাখন খুব ধুনীয়াকৈ হৈ গৈছে। এতিয়া আৰু অকণমান উতলাই দিছোঁ। শেষত কেঁচা কেঁচা জলকীয়া ফালি দি দিছোঁ, জ্বলা হ'লে খাই ভাল লাগে। এয়া চব ধুনীয়াকৈ হৈ গ'ল সৰু মাছৰ ঔটেঙা দিয়া আঞ্জাখন। কেনেকুৱা লাগিলে জনাব। আজিলৈ আহিছোঁ, বাই বাই।